দ্য ৰিয়েল ফেক্টৰ ফেকচুৱেল ডিছকাশ্যনত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু বৰপেটা লোকসভা সমষ্টিত মনোনয়ন দাখিলত কোনগৰাকী প্ৰাৰ্থীয়ে শক্তি পৰীক্ষাত চূড়ান্তভাৱে সফল হ'ল, কোনগৰাকী প্ৰাৰ্থীয়ে বিফলতা অৰ্জন কৰিলে। আপোনালোকে আমাৰ স্ক্ৰীনত দেখাই দিয়া ভিডিঅ'সমূহ লক্ষ্য কৰিলে আপোনালোকে তাত প্ৰমাণ পাব আৰু আপোনালোকে অভিমত জনাব যে বৰপেটাত কোনগৰাকী প্ৰাৰ্থীয়ে বিজয়ৰ হাঁহি মাৰিব। আপোনালোকে জানে যে বৰপেটাৰ পৰা 16 তাৰিখে বহু চৰ্চিত প্ৰাৰ্থী দুলু আহমেদে নিৰ্দলীয় হিচাপে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে। হাজাৰ হাজাৰ বাইকাৰৰ সমৰ্থকৰ সৈতে বৰপেটা চহৰত উপস্থিত হৈ ইতিমধ্যে 16 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিছে। তদ্ৰূপ মনোনয়ন পত্ৰ দাখিল কৰিছে যোৱাকালি অৰ্থাৎ 17 এপ্ৰিলত কংগ্ৰেছ সমৰ্থিত মহাজোঁটৰ প্ৰাৰ্থী বা ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্থী দীপ বায়নে আৰু দীপ বায়নক হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন পত্ৰ বৰপেটাত দাখিল কৰিছে। কিন্তু দীপ বায়নৰ মনোনয়ন দাখিলৰ সময়ত যিমান হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতি থাকিব লাগিছিল, কিন্তু লক্ষণীয় বিষয় হৈছে কিন্তু সিমান হাজাৰ হাজাৰ সমৰ্থকৰ কিন্তু উপস্থিতি আমি লক্ষ্য কৰিব পৰা নাই। তদ্রূপ আজি মনোনয়ন পত্ৰ দাখিল কৰিছে, অৰ্থাৎ আজি 18 এপ্ৰিলত মনোনয়ন পত্ৰ দাখিল কৰিছে বৰপেটা লোকসভা সমষ্টিৰ কাৰণে অসম গণ পৰিষদ দলৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণী ভূষণ চৌধুৰীয়ে। আৰু ফণী ভূষণ চৌধুৰীয়ে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ আৰু বিজেপি দলৰ একাংশ বৰমূৰীয়া নেতাক লগত লৈ ইতিমধ্যে বৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে এতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰা নাই। সময়ত লক্ষণীয় হ'ব এই মনোনয়ন পত্ৰৰ সময়ত, মনোনয়ন পত্ৰ দাখিলৰ সময়ত কিমান হাজাৰ হাজাৰ সমৰ্থক কোনে গোটাব পাৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰিব বৰপেটা লোকসভা সমষ্টিত কাৰ শক্তি কিমান। এতিয়া বৰপেটাবাসী ৰাইজে জনাব যে আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী ফণী ভূষণ চৌধুৰীয়ে বিজয়ৰ হেখ হাঁহি মাৰিব নে কংগ্ৰেছ সমৰ্থিত ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্থী দীপ বায়নে বিজয়ৰ হেখ হাঁহি মাৰিব নে CPIM দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে জয়যুক্ত হ'ব নে বহু চৰ্চিত নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে বিজয়ৰ হাঁহি মাৰিব। সময়ত লক্ষণীয় হ'ব। এইখিনিতে এটা কথা বৰপেটাবাসী ৰাইজক জনোৱা হয়, যিমানে বৰপেটা লোকসভা সমষ্টিৰ পৰা দুলু আহমেদে সংখ্যালঘু ভোট কৰ্তন কৰিব, সিমানেই কিন্তু ফণী ভূষণ চৌধুৰীৰ বিজয়ৰ পথ সুগম হ'ব, অৰ্থাৎ মসৃণ হ'ব। অৰ্থাৎ এটা সময়ত এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে আগন্তুক বৰপেটা লোকসভা সমষ্টিৰ ক্ষেত্ৰত যে দুলু আহমেদৰ কাৰণে হয়তো কোনোবাই জিকিব, নহ'লে কোনোবাই হাৰিব। আপোনালোকে আপোনালোকৰ অভিমত জনাব কোনে কিয় বৰপেটা লোকসভা সমষ্টিত জিকিব কিংবা হাৰিব। আপোনালোকে চাই আছিলে দ্য ৰিয়েল ফেক্টৰ ফেকচুৱেল ডিছকাশ্যন। ধন্যবাদ।